হোৱা ধৰ্ষণ নাৰী নিৰ্যাতনৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে আজি আমি ওলাই আহিছোঁ। প্ৰতিবাদ কেতিয়াও সমস্যাৰ সমাধান হ'ব নোৱাৰে। ঠিক তেনেদৰে ধৰ্ষণকাৰীৰ কোনো ধৰ্ম নাথাকে। নাৰী সুৰক্ষা দিবৰ কাৰণে পুৰুষ মহিলা উভয়ে সজাগ হোৱাৰ অতি প্ৰয়োজন। আজি আমি য'ত বাস কৰোঁ অৰ্থাৎ নগৰবেৰা অঞ্চলত বিভিন্ন সময়ত এনে ঘটনা সংঘটিত হৈ আহিছে। গতিকে নগৰবেৰাৰ লগতে সমগ্ৰ অসমত নাৰী নিৰ্যাতন বন্ধ কৰি এক ধৰ্মনিৰপেক্ষভাৱে এখন ধৰ্ষণ বিৰোধী সমাজ গঢ়াৰ স্বাৰ্থত ৱাৰিয়ৰ্ছৰ সহযোগত আজি আমি যুঁজ দিবৰ কাৰণে ওলাই আহিছোঁ। এয়া আমাৰ কোনো প্ৰতিবাদ নহয়, এয়া মাথোন এক সজাগতাহে, যাতে আমি সকলো লোক সজাগ হৈ এখন নিকা সমাজ গঢ়িব পাৰোঁ। এতিয়া আমাৰ ৱাৰিয়ৰৰ লক্ষ্য উদ্দেশ্যসমূহ আমাৰ গ্ৰুপৰে এগৰাকী সক্ৰিয় সদস্য গফুৰ আগিয়ে আপোনালোকৰ আগত পাঠ কৰিব। ৱাৰিয়ৰ্ছৰ মূল 10টা লক্ষ্য আৰু উদ্দেশ্য হ'ল: নম্বৰ 1, নাৰীৰ সৰ্বাংগীন উন্নতি আৰু সবলীকৰণৰ বাবে কাম কৰা। 2 নম্বৰ, নাৰী সুৰক্ষা তথা যুৱতী কিশোৰীক আত্মৰক্ষাৰ কৌশলৰ প্ৰশিক্ষণ দিয়া। 3 নম্বৰ, কন্যা শিশুৰ উন্নয়ন আৰু বৌদ্ধিক বিকাশৰ বাবে কাম কৰা। 4 নম্বৰ, নাৰী স্বাৱলম্বন, অবিবাহিতা তথা বিধৱা নাৰীক আৰ্থিক সংস্থাপন ও নিৰাপত্তা প্ৰদান কৰা। 5 নম্বৰ, নাৰী অধিকাৰ, নাৰী জাগৰণ আৰু নাৰীৰ শৈক্ষিক বিপ্লৱৰ সূচনা কৰা। 6 নম্বৰ, নাৰী নিৰ্যাতনৰ বিপক্ষে আইনগত ব্যৱস্থা গ্ৰহণ কৰা, লগতে নিৰ্যাতিতাক ন্যায় প্ৰদান কৰা। ডাইনী হত্যা, যৌতুক, ভ্ৰূণ হত্যা আদিৰ বিপক্ষে বিজ্ঞানসন্মত আৰু আইনী প্ৰক্ৰিয়াৰে ব্যৱস্থা গ্ৰহণ কৰা। 7 নম্বৰ, শাৰীৰিক, মানসিক, পাৰিবাৰিক আদি যিকোনো ধৰণে নিৰ্যাতনৰ বিপক্ষে নাৰী এগৰাকীক যুঁজিবলৈ সাহচৰ্য প্ৰদান কৰা। 8 নম্বৰ, ধৰ্ষণকাৰী মাত্ৰাই ফাঁচীৰ দাবী জনোৱাৰ লগতে ধৰ্ষণৰ বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰিবলৈ ন্যায়পালিকাৰ ওচৰত জনমত গঠন কৰা। সকলো ক্ষেত্ৰতে নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰা। 9 নম্বৰ, দৰিদ্ৰ সীমাৰেখাত বাস কৰা মেধাৱী ছাত্ৰীক শিক্ষাৰ সুবিধা প্ৰদান তথা উচ্চ শিক্ষাৰ বাবে সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়োৱা। 10 নম্বৰ, নাৰীক বৃত্তিগত, কাৰিকৰী, কুটিৰ শিল্প, বয়ন, পশুপালন, দুগ্ধপালন আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা আৰু চৰকাৰী সুবিধা পোৱাৰ ব্যৱস্থা কৰি দিয়া।